নমস্কাৰ সকলোকে এলপিএনএমই ছাৰ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি সমাধান কৰিম ক্লাছ 6ৰ বিজ্ঞান কিতাপখনত থকা 11 নম্বৰ পাঠ, যাৰ নাম হৈছে ডিফাৰেণ্ট ষ্টেট অফ ৱাটাৰ আৰু যাক অসমীয়াত কোৱা হৈছে পানীৰ বিভিন্ন অৱস্থা। আজি আমি এই পাঠটোৰ পিছফালে থকা যিখিনি অনুশীলনী ভিত্তিক প্ৰশ্ন দিয়া আছে সেই প্ৰশ্নখিনি আজি আমি সমাধান কৰিম। আৰু এই প্ৰশ্নখিনি সমাধান কৰাৰ আগতে এই পাঠটোৰ মূল কথাখিনি ইয়াত দিয়া আছে, এইখিনি তোমালোকে ভালদৰে দুবাৰমান চাই ল'বা। ইয়াত কি লিখা আছে, পানী তিনিটা অৱস্থাত থাকে, সেইখিনি হৈছে গোটা, জলীয় আৰু গেছীয়। 2 নম্বৰ পইণ্ট, পানী জলীয় বাষ্পলৈ পৰিৱৰ্তিত হোৱা প্ৰক্ৰিয়াক বাষ্পীভৱন বোলে। এইটো তোমালোকৰ পৰীক্ষাত আহিব পাৰে, এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। এই প্ৰশ্নটো তোমালোকে ভালদৰে চাই ল'বা। বাষ্পীভৱন কাক বোলে? পানী জলীয় বাষ্পলৈ পৰিৱৰ্তন হোৱা প্ৰক্ৰিয়াক বাষ্পীভৱন বোলে। তাৰপিছত কি লিখা আছে, জলীয় বাষ্প পানীৰ টোপাল বা পানীলৈ পৰিৱৰ্তন হোৱা প্ৰক্ৰিয়াক ঘনীভৱন বোলে। তোমালোকৰ পৰীক্ষাত আহিব পাৰে যে ঘনীভৱন কাক বোলে, তেতিয়াহ'লে তোমালোকে এই লাইনটো লিখিবা। তাপ বা ঠাণ্ডা প্ৰয়োগ কৰিলে পানীৰ অৱস্থাৰ পৰিৱৰ্তন হয়। পানীৰ পাত্ৰৰ আয়তন, আৰ্দ্ৰতা, উষ্ণতা, বতাহ আদিৰ ওপৰত বাষ্পীভৱনৰ হাৰ নিৰ্ভৰ কৰে। বাষ্পীভৱনৰ বাবে শীতলীকৰণ হয়। বায়ুমণ্ডলৰ উপৰিভাগত জলীয় বাষ্প ঘনীভূত হৈ পানীৰ কণিকা হয়, যাক আমি মেঘ বুলি কওঁ, আৰু এই পানীৰ কণিকা অধিক ঘনীভূত হ'লে বৰষুণ বা শিলাবৃষ্টিৰ সৃষ্টি হয়। ইয়াত থকা মূল কথাখিনি তোমালোকে ভালদৰে এবাৰ চাই ল'বা। এতিয়া চোৱা অনুশীলনী প্ৰশ্নখিনি কি দিয়া আছে। প্ৰথমে আমি অসমীয়াত চাই লওঁ। 1 নম্বৰ কুৱেশ্যন, শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা। 1 নম্বৰ কুৱেশ্যন, মেঘ বা ডাৱৰ সৃষ্টিৰ মূল কাৰণটো হ'ল বাষ্পীভৱন, ঘনীভৱন, অধক্ষেপণ, বাষ্পীভৱন বা ঘনীভৱন। ইয়াৰ যোনটো শুদ্ধ উত্তৰ সেইটো হ'বগৈ ঘনীভৱন। ঘনীভৱনৰ ফলত কি হ'বগৈ, মেঘ বা ডাৱৰৰ সৃষ্টি হ'ব। যিহেতু ইয়াত বি নম্বৰ অপশ্যনটো শুদ্ধ, সেইবাবে তোমালোকে ইয়াত থকা বি নম্বৰ বৃত্তটো এইদৰে গোল কৰি দিবা কলমেৰে। এইদৰে তোমালোকে নিজৰ নিজৰ কিতাপত বি নম্বৰ বৃত্তটো গোল কৰি দিবা। আৰু ইংলিছত কি কৈছে চোৱা। 1 নম্বৰ কুৱেশ্যন, darken the circle of correct answer. 1 number question, the main reason of cloud formation is A number evaporation, B number condensation, C number precipitation, D number evaporation or condensation. ইয়াৰ যোনটো শুদ্ধ উত্তৰ সেইটো হ'বগৈ বি নম্বৰ কনডেনচেশ্যন। সেইবাবে তোমালোকে ইয়াত থকা বি নম্বৰ চাৰ্কেলটো গোল কৰি দিবা এইদৰে। ইয়াৰ পিছত চোৱা 2 নম্বৰ প্ৰশ্নটো কি কৈছে, ঘনীভৱনৰ ফলত কি হয়? এ নম্বৰ পানীৰ পৰা জলীয় বাষ্পলৈ পৰিৱৰ্তন, বি নম্বৰ জলীয় বাষ্পৰ পৰা পানীৰ কণিকা, চি নম্বৰ পানীৰ কণিকাৰ পৰা মেঘ গঠন, ডি নম্বৰ মেঘৰ পৰা বৰষুণ। ঘনীভৱনৰ ফলত কি হ'বগৈ, পানীৰ কণিকাৰ পৰা মেঘৰ সৃষ্টি হ'ব। ইয়াত তোমালোকে এই চি নম্বৰ অপশ্যনটো বাছি ল'বা। যিহেতু ইয়াত চি নম্বৰ অপশ্যনটো শুদ্ধ, সেইবাবে তোমালোকে ইয়াত থকা চি নম্বৰ বৃত্তটো গোল কৰি ল'বা। আৰু চোৱা ইংলিছত কি কৈছে, what happens due to condensation? A number conversion of water into water vapor, B number conversion of water vapor into water, C number cloud formation from droplets of water, D number raining from clouds. ইয়াৰ যোনটো শুদ্ধ উত্তৰ সেইটো হ'বগৈ চি নম্বৰ। সেইবাবে তোমালোকে ইয়াত থকা চি নম্বৰ বৃত্তটো গোল কৰি ল'বা। ইয়াৰ পিছত চোৱা 3 নম্বৰ প্ৰশ্নটো কি দিয়া আছে, বাষ্পীভৱনৰ ফলত কি হয়? এ নম্বৰ জলীয় বাষ্পৰ পৰা পানী, বি নম্বৰ পানীৰ পৰা জলীয় বাষ্পলৈ পৰিৱৰ্তন, চি নম্বৰ পানীৰ পৰা বৰফলৈ পৰিৱৰ্তন, ডি নম্বৰ পানীৰ কণিকাৰ পৰা মেঘ গঠন। ইয়াৰ যোনটো শুদ্ধ উত্তৰ সেইটো হ'বগৈ বি নম্বৰ। সেইবাবে তোমালোকে ইয়াত থকা বি নম্বৰ বৃত্তটো গোল কৰি ল'বা। এতিয়া চোৱা ইংলিছত কি কৈছে, what happens due to evaporation? ইয়াৰ যোনটো শুদ্ধ উত্তৰ সেইটো হ'বগৈ বি নম্বৰ। সেইবাবে তোমালোকে ইয়াত থকা বি নম্বৰ বৃত্তটো গোল কৰি ল'বা। ইয়াৰ পিছত চোৱা 2 নম্বৰ প্ৰশ্নটো কি কৈছে, খালী ঠাই পূৰ কৰা। 1 নম্বৰ কুৱেশ্যন, ৰ'দত তিতা কাপোৰ শুকোৱা প্ৰক্ৰিয়াটো হ'ল, ইয়াত লিখিবা বাষ্পীভৱন। বাষ্পীভৱন বুলি লিখিবা, বাষ্পীভৱন। আৰু ইংলিছত লিখিবা দ্য প্ৰচেছ অফ ড্ৰাইং ৱেট ক্লথ ইজ ইন ছানলাইট ইজ ইভাপৰেশ্যন লিখিবা, PORATION ইভাপৰেশ্যন। ইয়াৰ পিছত চোৱা 2 নম্বৰটো কি কৈছে, পানীৰ গোটা অৱস্থা হ'ল, ইয়াত লিখিবা বৰফ। যেতিয়া পানীখিনি গোটা হৈ যাব তেতিয়া কি হৈ যায়, এইটো বৰফ হৈ যায়, বৰফ। আৰু গেছীয় অৱস্থা হ'ল, ইয়াত লিখিবা জলীয় বাষ্প।
জলীয় জলীয় বাষ্প জলীয় বাষ্প আৰু ইংলিছত কি হ'ব চোৱা দ্য সলিড state of water is ইয়াত লিখিবা আইচ ice and the gases state of water is ইয়াত লিখিবা water buffer বুলি লিখিবা BAPOUR buffer বুলি লিখিবা ইয়াৰ পিছত চোৱা 3 নম্বৰটো কি কৈছে বায়ুমণ্ডল অতি ঠাণ্ডা হলে পানীৰ সৰু টোপালবোৰ ইয়াত লিখিবা কঠিন অৱস্থা কি কৈছে বায়ুমণ্ডল অতি ঠাণ্ডা হলে পানীৰ সৰু টোপালবোৰ ইয়াত লিখিবা বৰফলৈ পৰিণত হয় আৰু ইংলিছত লিখিবা when the atmosphere becomes very cold the water droplets are converted into ice বুলি লিখিবা ইয়াত ice ইয়াৰ পিছত চোৱা 4 নম্বৰটো কি কৈছে আকৃতিৰ পৰিৱৰ্তন নোহোৱা পানীৰ অৱস্থাটোৰ নাম হ'ল কঠিন অৱস্থা ইয়াত লিখিবা কঠিন অৱস্থা বুলি লিখিবা আৰু ইংলিছত হলে লিখিবা the state of water which does not change its shape is ইয়াত লিখিবা solid 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 বুলি লিখিবা ইয়াৰ পিছত চোৱা 5 নম্বৰটো কি কৈছে ঢেজ প্ৰক্ৰিয়াৰ ফলত নিয়ৰৰ সৃষ্টি হয় ইয়াৰ লিখিবা ঘনীভৱন প্ৰক্ৰিয়াৰ ফলত নিয়ৰৰ সৃষ্টি হয় আৰু ইংলিছত হলে লিখিবা condensation dew is formed due to condensation 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 এইখিনি হৈ গ'ল আমাৰ 2 নম্বৰ প্ৰশ্নৰ উত্তৰ ইয়াত অসমীয়াত আৰু ইংলিছত লিখি দিয়া আছে তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখি ল'বা ইয়াৰ পিছত চোৱা 3 নম্বৰ প্ৰশ্নটো কি কৈছে তলত দিয়া ঘটনাবোৰ কি প্ৰক্ৰিয়াৰ লগত জড়িত বাষ্পীভৱন বা ঘনীভৱন বাষ্পীভৱন মানে হৈছে যেতিয়া পানীখিনি গৰম হৈ ভাপ হৈ যায় তেতিয়া তাক কি বুলি কোৱা হয় বাষ্পীভৱন বুলি কোৱা হয় আৰু ঘনীভৱন মানে হৈছে যেতিয়া ভাপখিনি অৰ্থাৎ পানীৰ যোনখিনি আমাৰ ভাপ আছিল সেই ভাপখিনি যেতিয়া একগোট হৈ যাব আৰু একগোট হৈ যেতিয়া আমাৰ ভাপখিনি টোপালত পৰিণত হ'ব বা নিয়ৰত পৰিণত হ'ব তাক কি বুলি কোৱা হয় ঘনীভৱন বুলি কোৱা হয় সো 1 নম্বৰ প্ৰশ্নটো কি কৈছে উত্তপ্ত লৌৰ দণ্ড এডালত পানী ছটিয়ালে পানীৰ ভাপ ওলায় পানীৰ ভাপ যেতিয়া ওলাব তেতিয়া তাক কি বুলি কম আমি বাষ্পীভৱন সেইবাবে তোমালোকে ইয়াত লিখিবা বাষ্পীভৱন আৰু সো ইংলিছত কি কৈছে if water is placed on a hot iron bar water vapor emerges out এইটোত লিখিবা evaporation 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 ইয়াত লিখা আছে তোমালোকে ইয়াৰ পৰা চাইছে ইয়াত লিখি দিবা তাৰপিছত চোৱা 2 নম্বৰটো কি কৈছে বৰফযুক্ত ঠাণ্ডা পানী থকা গিলাচৰ পৃষ্ঠত পানীৰ টোপাল জমা হয় পানীৰ টোপাল কি কাৰণে জমা হ'ব ঘনীভৱনৰ কাৰণে ইয়াত লিখিবা ঘনীভৱন আৰু যদি ইংলিছত লিখা তেতিয়াহ'লে লিখিবা drops of water appear on the surface of a glass tumbler containing water with ice cubes ইয়াত লিখিবা condensation condensation ইয়াৰ পিছত 3 নম্বৰটো কি কৈছে মাটিৰ পাত্ৰত বা মাটিৰ পাত্ৰৰ কুলাৰত পানী বা খাদ্য সামগ্ৰী ৰাখিলে বহু দিনলৈ ভালে থাকে ইয়াৰ উত্তৰটো লিখিবা ঘনীভৱন আৰু সো ইংলিছত কি কৈছে water or other food items remain fresh for many days when kept in either earthen pot or earthen cooler ইয়াত লিখিবা condensation ইয়াৰ উত্তৰটো হ'ব condensation condensation ইয়াৰ পিছত চোৱা 4 নম্বৰটো কি কৈছে মাটিৰ কলহৰ পানী ধাতুৰ পাত্ৰত ৰখা পানীতকৈ শীতল ইয়াৰ উত্তৰটো হ'ব বাষ্পীভৱন ইয়াত লিখিবা বাষ্পীভৱন আৰু চোৱা ইংলিছত কি কৈছে the water kept in earthen pitchers remain cooler than the water in metallic pot ইয়াৰ উত্তৰটো লিখিবা evaporation 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 ইয়াৰ পৰা চাইছে তোমালোকে উত্তৰখিনি লিখি ল'বা ধুনীয়াকৈ ইয়াৰ পাছত 4 নম্বৰ প্ৰশ্নটো চোৱা কি লিখা আছে তলৰ উক্তিবোৰৰ কাৰণ ব্যাখ্যা কৰা 1 নম্বৰ কুৱেশ্যন বৰষুণ দি থকা অৱস্থাত বা শীতকালত খিৰিকীবোৰ বন্ধ কৰি গাড়ী এখন চলাই থাকিলে সন্মুখৰ আৰু খিৰিকীৰ আইনাবোৰ ধোৱা দেখি ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা গাড়ীৰ ভিতৰত উষ্ণ আৰ্দ্ৰ বতাহ শীতল কাচৰ সংস্পৰ্শলৈ আহে
যাৰ ফলত জলীয় বাষ্প ঘনীভূত হৈ ক্ষুদ্ৰ ক্ষুদ্ৰ পানীৰ টোপাললৈ পৰিণত হয়। সেইবাবে বন্ধ গাড়ীখনৰ সন্মুখৰ আৰু খিৰিকীৰ আইনাবোৰ ধোৱা ধোৱা দেখি। এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। এই প্ৰশ্নটো তোমালোকৰ পৰীক্ষাত আহিব পাৰে, সেইবাবে তোমালোকে এই প্ৰশ্নটো ভালদৰে দুবাৰমান চাই ল'বা। এইটো আছিলে আমাৰ 4ৰ 1ৰ উত্তৰ। তোমালোকে ইয়াৰ পৰা চাই লিখি ল'বা। আৰু যদি ইংলিছত লিখিব বিচৰা তেতিয়াহ'লে এইদৰে লিখিবা। 4 নম্বৰ প্ৰশ্ন, এক্সপ্লেইন ব্ৰিফলি দ্য ৰিজন অফ দ্য ফলোইং ষ্টেটমেণ্ট। 1 নম্বৰ কুৱেশ্যন, during rainy days or in winter season, it is observed that the windshield and the window of a closed vehicle become smoky. ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা। যদি ইংলিছত লিখিব বিচৰা, a warm moist air inside the car comes into contact with the cooler glass, causing the water vapor to condense into tiny water droplets. ইয়াৰ পাছত চোৱা 2 নম্বৰ প্ৰশ্নটো কি লিখা আছে। শীতকালত বৰষুণ কম হয় বা নহয়। ইয়াৰ উত্তৰটো লিখিবা। শীতকালত বৰষুণ কম হয় বা নহয় কাৰণ কম উষ্ণতা, বাষ্পীভৱন হ্ৰাস আৰু বতৰৰ বিভিন্ন ধৰণ আদি কাৰকৰ সংমিশ্ৰণ ঘটি থাকে। এইটো হ'ল আমাৰ 2ৰ উত্তৰ। তোমালোকে ইয়াৰ পৰা চাই লিখি ল'বা। আৰু যদি ইংলিছত লিখিব বিচৰা তেতিয়াহ'লে এইদৰে লিখিবা। 2 নম্বৰ কুৱেশ্যন, ডিউৰিং উইণ্টাৰ আইদাৰ দ্য ৰেট অফ ৰেইন ইজ লোৱাৰ অৰ ৰেইন ডাজ নট অকাৰ এজ এক্সপেক্টেড। ইয়াৰ উত্তৰটো লিখিবা। During winter, either the rate of rain is lower or rain does not occur as expected due to a combination of factors including lower temperature, reduced evaporation and different weather patterns. এটি হল 2 নম্বৰৰ উত্তৰ। ইংৰাজীত লিখা আছে। তোমালোকে যদি ইংলিছত লিখিব বিচৰা তেতিয়াহ'লে তোমালোকে ইয়াৰ পৰা চাই লিখি ল'বা। ইয়াৰ পাছত চোৱা 3 নম্বৰ প্ৰশ্ন, তিতা কাপোৰ ইস্ত্ৰি কৰোঁতে পানীত ভাপ ওলায়। ইয়াৰ উত্তৰটো লিখিবা। তিতা কাপোৰত ইস্ত্ৰি ব্যৱহাৰ কৰিলে কাপোৰৰ পানী গৰম ইস্ত্ৰিৰ দ্বাৰা গৰম হয়, পানী তাপ হৈ জলীয় বাষ্পলৈ পৰিণত হয়। সেইবাবে তিতা কাপোৰ ইস্ত্ৰি কৰিলে পানীৰ ভাপ ওলায়। এইটো হৈছে 3 নম্বৰ উত্তৰ অসমীয়াত। তোমালোকে ইয়াৰ পৰা চাই ধুনীয়াকৈ লিখি ল'বা। আৰু যদি ইংলিছত লিখিব বিচৰা তেতিয়াহ'লে এইদৰে লিখিবা। 3 নম্বৰ কুৱেশ্যন, ৱাটাৰ ভাপৰ emerge out when iron is used on wet clothes. ইয়াৰ উত্তৰটো লিখিবা। When iron is used on wet clothes, the water in the cloth gets heat by the hot iron. The water takes the heat and turn to water vapor. That's why we see steam rising from the wet clothes when they are ironed. ইয়াৰ পাছত চোৱা 4 নম্বৰ প্ৰশ্নটো কি লিখা আছে। ৰুটি তাৱাত প্ৰস্তুত কৰিলে ফুলি উঠে। এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। এই প্ৰশ্নটো তোমালোকৰ পৰীক্ষাত আহিব পাৰে, সেইবাবে তোমালোকে এই প্ৰশ্নটো ভালদৰে দুবাৰমান চাই ল'বা। আৰু ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা। ৰুটি বনাওঁতে আটাত থকা পানীখিনি গৰম হৈ জলীয় বাষ্প আকাৰে ওলাই যাব বিচৰাৰ বাবে ৰুটিখন ফুলি উঠে। আৰু ইয়াৰ উত্তৰটো যদি ইংলিছত লিখিব বিচৰা তেতিয়াহ'লে এইদৰে লিখিবা। When roti is prepared on a fan, it puffs up. ইয়াৰ উত্তৰটো লিখিবা। During the time of making roti, the water already present in the dough gets evaporate and the water vapors want to go out, causing roti to get puffed up. এইটো হ'ল আমাৰ 4ৰ উত্তৰ। তোমালোকে ইয়াৰ পৰা চাই লিখি ল'বা। ইয়াৰ পাছত চোৱা 5 নম্বৰ প্ৰশ্ন, ফেনৰ তলত তিতা কাপোৰ ৰাখিলে শুকায়। ইয়াৰ উত্তৰটো লিখিবা। তিতা কাপোৰ ফেনৰ তলত সোনকালে শুকায়, যাৰ কাৰণ হৈছে ফেনে বায়ু চলাচল বৃদ্ধি কৰে, যাৰ ফলত বাষ্পীভৱন প্ৰক্ৰিয়া ক্ষিপ্ত হয়। ইয়াত তোমালোকে দায়ী দি দিবা। এইটো হ'ল আমাৰ 5 নম্বৰ উত্তৰ। আৰু ইয়াৰ উত্তৰটো যদি তোমালোকে ইংলিছত লিখিব বিচৰা তেতিয়াহ'লে তোমালোকে এইদৰে লিখিবা। নম্বৰ 5, wet clothes dry up when it is kept beneath the fan. ইয়াৰ উত্তৰটো লিখিবা। Wet clothes dry faster under a fan because the fan increases air circulation, which speeds up the evaporation process. ইয়াৰ পৰা চাই তোমালোকে লিখি ল'বা। ইয়াৰ পাছত চোৱা 5 নম্বৰ প্ৰশ্নটো কি দিয়া আছে, কাৰণ ব্যাখ্যা কৰা। 5ৰ 1 নম্বৰৰ প্ৰশ্ন, ৰেফ্ৰিজাৰেটৰত থকা পানীৰ বটল বাহিৰত ৰাখিলে বটলৰ বাহিৰত পানীৰ কণিকা গঠন হয়। ইয়াৰ উত্তৰটো লিখিবা। ৰেফ্ৰিজাৰেটৰত থকা পানীৰ বটল বাহিৰত ৰাখিলে বটলৰ বাহিৰত পানীৰ কণিকা গঠন হয় কাৰণ বটলৰ ঠাণ্ডা পৃষ্ঠই ইয়াৰ চাৰিওফালে থকা উষ্ণ আৰ্দ্ৰ বতাহ ঠাণ্ডা কৰি দিয়ে,
যাৰ ফলত বতাহত থকা জলীয় বাষ্প ঘনীভূত হৈ তৰল পানীৰ টোপাললৈ পৰিণত হয়। তোমালোকে ইয়াৰ পৰা চাইছা অসমীয়াত উত্তৰটো লিখি ল'বা। আৰু যদি ইংলিছত লিখিব বিচৰা তেতিয়াহ'লে তোমালোকে এইদৰে লিখিবা। 5 নম্বৰ কুৱেশ্যন এক্সপ্লেইন 1 নম্বৰ কুৱেশ্যন water droplets appear on the surface of a water bottle if it is brought out from a refrigerator. ইয়াৰ উত্তৰটো লিখিবা water droplets appear on the surface of a water bottle is brought out from a refrigerator because of condensation. The cold surface of the bottle cools the warm, moist air around it, causing water vapor in the air to condense into liquid water droplets. ইয়াৰ পৰা চাইছে তোমালোকে 5ৰ 1ৰ উত্তৰটো যদি ইংলিছত লিখিব বিচাৰা তেতিয়াহ'লে তোমালোকে ইয়াৰ পৰা চাইছে লিখি ল'বা। ইয়াৰ পাছত চোৱা 2 নম্বৰ প্ৰশ্নটো কি দিয়া আছে। 5ৰ 2 নম্বৰ প্ৰশ্ন বাষ্পীভৱন আৰু ঘনীভৱন নহ'লে জলচক্ৰ নহয়। এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। এই প্ৰশ্নটো তোমালোকৰ পৰীক্ষাত আহিব পাৰে, সেইবাবে প্ৰশ্নটো তোমালোকে 2-4 বাৰ মান ভালদৰে চাই ল'বা। আৰু ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা বাষ্পীভৱন আৰু ঘনীভৱন নহ'লে জলচক্ৰ নহয়, কাৰণ বাষ্পীভৱন অবিহনে পানী ভাস্পলৈ পৰিৱৰ্তিত হৈ বায়ুমণ্ডললৈ উঠি নাযায়। ঘনীভৱন অবিহনে সেই ভাস্প ঠাণ্ডা হৈ ডাৱৰলৈ ঘনীভূত নহ'ব, যাৰ ফলত বৰষুণ পৃথিৱীলৈ ঘূৰি অহাত বাধাৰ সৃষ্টি হ'বগৈ। এইটো হ'ল 2 নম্বৰৰ উত্তৰ 5ৰ। ইয়াৰ পৰা চাইছে তোমালোকে অসমীয়াত লিখি ল'বা। আৰু যদি ইংলিছত লিখিব বিচৰা তেতিয়াহ'লে এইদৰে লিখিবা। প্ৰথমে প্ৰশ্নটো চাই লোৱা water cycle does not occur without evaporation and condensation. ইয়াৰ উত্তৰটো লিখিবা water cycle does not occur without evaporation and condensation because without evaporation water would not transition into vapor and rise into the atmosphere. Without condensation that vapor would not cool and condense into clouds, preventing precipitation, snow or rain, etc. and return of water to earth. এইটো হ'ল 5ৰ 2ৰ উত্তৰ ইংৰাজী। তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখি ল'বা। ইয়াৰ পাছত চোৱা 6 নম্বৰ প্ৰশ্নটো কি লিখা আছে। শীতকালত গছৰ পাতত নিয়ৰ দেখা পাওঁ কিয়? এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। এইটো তোমালোকে ভালদৰে চাই ল'বা। আৰু ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা শীতকালত নিয়ৰ গঠন হোৱাৰ কাৰণ হ'ল ঘনীভৱন। বিশেষকৈ শীতকালত ৰাতিটোৰ ভিতৰতে উষ্ণতা কমি যোৱাৰ লগে লগে বতাহে ইমান আৰ্দ্ৰতা ধৰি ৰাখিব নোৱাৰে, যাৰ ফলত জলীয় বাষ্প পাত আৰু অন্যান্য পৃষ্ঠত তৰল টোপাল হৈ পৰিণত হয়। অসমীয়াত তোমালোকে উত্তৰটো ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখি ল'বা। আৰু যদি ইংলিছত লিখিব বিচৰা তেতিয়াহ'লে এইদৰে লিখিবা why do we see dew on the leaves of plants during winter? ইয়াৰ উত্তৰটো এইদৰে লিখিবা we see dew on the leaves of plants during winter due to condensation of water vapor from the air onto cooler surfaces. As temperatures drops overnight, especially in winter, the air cannot hold as much moisture, causing water vapor to turn into liquid droplets on leaves and other surfaces. এইটো হ'ল 6 নম্বৰ উত্তৰ। তোমালোকে ইয়াৰ পৰা চাইছে লিখি ল'বা। ইয়াৰ পাছত 7 নম্বৰ প্ৰশ্নটো কি কৈছে প্ৰথমে অসমীয়াত চাই লোৱা সূৰ্যৰ পোহৰত ভূপৃষ্ঠৰ পানীভাগ শুকাই যায়। ইয়াৰ উত্তৰটো লিখিবা সূৰ্যৰ পোহৰত প্ৰচুৰ তাপ উৎপন্ন হয়। এই তাপে পানীৰ অণুবোৰ শক্তি লাভ কৰি ভাস্পলৈ পৰিৱৰ্তিত হয়। পানী ভাস্প হৈ ওপৰলৈ যোৱাৰ ফলত ভূপৃষ্ঠৰ পানীভাগ শুকাই যায়। এই প্ৰক্ৰিয়াকে বাষ্পীভৱন বোলে। আৰু যদি ইংলিছত লিখিব বিচৰা তেতিয়াহ'লে তোমালোকে এইদৰে লিখিবা 7 নম্বৰ কুৱেশ্যন why does surface water dry up under the sunlight? ইয়াৰ উত্তৰটো লিখিবা the heat from sunlight warms the water on the earth's surface. As the water molecules gain more energy, they start to vibrate faster and gradually change into vapor. This vapor rises into the air, causing water in ponds, rivers or any surfaces to dry up. This natural process is called evaporation. এইটো হ'ল 7 নম্বৰ উত্তৰ। তোমালোকে ইয়াৰ পাছত লিখি ল'বা। ইয়াৰ পাছত 8 নম্বৰ প্ৰশ্নটো কি কৈছে পানীৰ দৰে তিনিটা অৱস্থাত পাব পৰা এবিধ পদাৰ্থৰ নাম লিখা। ইয়াৰ উত্তৰটো লিখিবা পানীৰ দৰে তিনিটা অৱস্থাত পাব পৰা এবিধ পদাৰ্থৰ নাম হ'ল মম। আৰু যদি ইংলিছত লিখিব বিচৰা তেতিয়াহ'লে এইদৰে লিখিবা write the name of a substance which we can get in 3 states as in water. ইয়াৰ উত্তৰটো লিখিবা a substance which we can get in 3 states as in water is wax.
এইটো হ'ল আমাৰ 8 নম্বৰৰ উত্তৰ। তোমালোকে যদি অসমীয়াত লিখা তেতিয়াহ'লে ইংলিছত নালাগে, আৰু যদি ইংলিছত লিখা তেতিয়াহ'লে অসমীয়াত লিখিব নালাগে। ইয়াৰ পাছত 9 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে, বাষ্পীভৱন কি কাৰকে প্ৰভাৱিত কৰে? ইয়াৰ উত্তৰটো লিখিবা। বাষ্পীভৱনক প্ৰভাৱিত কৰা কাৰকসমূহ হ'ল উষ্ণতা, আৰ্দ্ৰতা, পানীৰ পাত্ৰৰ আয়তন আৰু বতাহৰ গতি। আৰু 9 নম্বৰটো যদি ইংলিছত লিখিব বিচৰা তেতিয়াহ'লে এইদৰে লিখিবা, হোৱাট আৰ দ্য ফেক্টৰ্ছ ডেট ইফেক্ট ইভাপ'ৰেশ্যন? ইয়াৰ উত্তৰটো লিখিবা, দ্য ফেক্টৰ্ছ ডেট ইফেক্ট ইভাপ'ৰেশ্যন আৰ টেম্পাৰেচাৰ, হিউমিডিটি, এক্সপ'জ ছাৰফেচ এৰিয়া অফ ৱাটাৰ পট এণ্ড উইণ্ড স্পীড। এইটো হ'ল আমাৰ 9 নম্বৰ উত্তৰ। তোমালোকে ইয়াৰ পৰা চাই লিখি ল'বা। ইয়াৰ পাছত 10 নম্বৰ প্ৰশ্নটো চোৱা কি লিখা আছে, হাতত চেনিটাইজাৰ লগালে হাতখনত ঠাণ্ডা লাগে কিয়? এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। এই প্ৰশ্নটো তোমালোকৰ পৰীক্ষাত আহিব পাৰে, সেইবাবে তোমালোকে এই প্ৰশ্নটো দুবাৰমান ভালদৰে চাই ল'বা। আৰু ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা, হাতত চেনিটাইজাৰ লগালে ঠাণ্ডা লাগে কাৰণ চেনিটাইজাৰত থকা এলকহল সোনকালে বাষ্পীভৱন হয়। এই বাষ্পীভৱন প্ৰক্ৰিয়াত শক্তিৰ প্ৰয়োজন হয়, যিটো ই আমাৰ ছালৰ পৰা আহৰণ কৰে, যাৰ ফলত তাপ দ্ৰুতগতিত কমি যায় আৰু আমাৰ হাতত ঠাণ্ডা লাগে। এইটো তোমালোকে অসমীয়াত ইয়াৰ পৰা চাই লিখি ল'বা 10 নম্বৰৰ উত্তৰ। আৰু যদি ইংলিছত লিখিব বিচৰা তেতিয়াহ'লে ইয়াৰ পৰা চাই লিখিবা। 10 নম্বৰৰ কুৱেশ্যন, হোৱাই ডু আৱাৰ হেণ্ডছ ফিল কোল্ড when we apply hand sanitizer? ইয়াৰ উত্তৰটো লিখিবা, এপ্লাইং hand sanitizer creates a cooling sensation on the hands because the alcohol in it evaporates quickly. This evaporates process requires energy which is draws from our skin, causing a rapid loss of heat and a resulting cold feeling. এইটো হ'ল 10ৰ উত্তৰ ইংৰাজী। তোমালোকে ইয়াৰ পৰা চাই লিখি ল'বা। আৰু এইখিনি আছিলে আমাৰ পাৰ্ট নম্বৰ 11ৰ প্ৰশ্নৰ উত্তৰ। আৰু অনাগত দিনবোৰত তোমালোকে এনেকুৱা ধৰণৰ ভিডিঅ' কেইটা পাই থকাৰ বাবে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা। সকলোকে অশেষ ধন্যবাদ।